লাহৰীজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক সফলতা সন্দেহযুক্ত হেৰোইন সহ আটক এজন যুৱক বুধবাৰে সন্ধিয়া 6:30 লাহৰীজানত সন্দেহযুক্ত হেৰোইন সহ উদ্ধাৰ হৈছে এজন যুৱক অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ লাহৰীজানত সন্দেহযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই পুনৰ লাভ কৰিছে আন এক সফলতা লাহৰীজানত খটখটি আৰক্ষীৰ নাকা তালাচী ডিফুৰ পানবাৰী নিবাসী ছফিকুল ইছলামৰ পুত্ৰ মনিৰুল ইছলামৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 10.31 গ্ৰাম সন্দেহজনক হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় তালাচী কালত ধৃত মনিৰুল ইছলাম ডিমাপুৰৰ পৰা লাহৰীজান দিশে খোজকাঢ়ি আহি আছিল জানিব পৰা মতে খটখটি থানাৰ এছআই দয় দীপক লাহন আৰু চন্ধন চৰকাৰী নেতৃত্বত এএছআই বিমান চেতিয়া আৰু থানা ষ্টাফৰ চলিছিল নাকা তালাচী এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে